হয় আমি ওদালগুৰি জিলা টাগ অফ ৱাৰ এছ'চিয়েশ্যনে প্ৰথমবাৰৰ বাবে আমি এই ডিষ্ট্ৰিক্ট পৰ্যায়ত এই ক্লাব চেম্পিয়নশ্বিপটো অনুষ্ঠিত কৰিছোঁ। যদিও আমি এই টাগ অফ ৱাৰ প্ৰতিযোগিতাটো গাঁৱে ভূঞে মনোৰঞ্জনৰ কাৰণে খেলা হয়, কিন্তু গাঁৱত এইটো ৰছী টনা খেল বুলি ক'লে জনা যায়। আমি ইয়াত এতিয়া অফিচিয়েলি এছ'চিয়েশ্যনৰ আণ্ডাৰত গৈ পেলাই আমি এতিয়া এই প্ৰতিযোগিতাটো আমি সুন্দৰভাৱে চলাই গৈ আছোঁ। আৰু প্ৰথমবাৰৰ কাৰণে আমি ওদালগুৰি ডিষ্ট্ৰিক্ট টাগ অফ ৱাৰ এছ'চিয়েশ্যনে আন্তঃ ক্লাব প্ৰতিযোগিতা আমি এই টংলাত অনুষ্ঠিত কৰিছোঁ। তো এইটো খুব এটা মনোৰঞ্জনৰ লগতে খুব সুন্দৰ খেল। ইয়াত মানে বল, বুদ্ধি, টেকনিক সকলোখিনি ইয়াত প্ৰয়োগ কৰিলে মানে খুব চাবলগীয়া মানে সুন্দৰ গেম আমি উপভোগ কৰিব পাৰোঁ। টাগ অফ ৱাৰ বা এনে ধৰণৰ গেম আচলতে বহু জেগাত এতিয়াও মানে লোকসকল নাজানে বা স্পৰ্টছলৈ এৱেৰনেছ নাই। আপোনালোকে স্পৰ্টছ অৰ্গেনাইজাৰ হিচাপে আমাৰ ওদালগুৰি জিলাত যিহেতু আপোনালোকে পদক্ষেপ গ্ৰহণ কৰিছে, কি ক'ব? চৰকাৰৰ এইফালৰ পৰা আপোনালোকে কিবা সাহায্য পাইছেনে নাই অনুষ্ঠান? না, এতিয়া আমি প্ৰথমে যিসকল গাঁৱত বা যিকোনো অনুষ্ঠান প্ৰতিষ্ঠানত মানে এই খেলবিধক আমি মনোৰঞ্জন আকাৰত লৈ পেলাই খেলোঁ, সেইটো তাতেই শেষ হৈ যায়। তো তাৰ পৰা মানে ওলাই গৈ পেলাই বা ডিষ্ট্ৰিক্ট লেভেলৰ পৰা ষ্টেট লেভেলৰ পৰা নেশ্যনেল লেভেল তেনেকুৱা ধৰণৰ গাঁৱত অনুষ্ঠিত হোৱা খেলবিলাকত নহয়। কিন্তু আমাৰ এই প্ৰতিযোগিতাটো এনেকৈ অনুষ্ঠিত কৰাৰ লগে লগে আমি এতিয়া ধৰক ডিষ্ট্ৰিক্ট পৰ্যায়ত আমি আন্তঃ ক্লাব পাতিছোঁ। তো ইয়াৰ পৰা যিখিনি খেলুৱৈ আমি নিৰ্বাচিত কৰিম, এই প্লেয়াৰখিনিয়ে গৈ পেলাই ষ্টেট লেভেলত অংশগ্ৰহণ কৰিব, ইণ্টাৰ ডিষ্ট্ৰিক্ট। তো আৰু ষ্টেট লেভেলত যিখন প্ৰতিযোগিতা হ'ব তাৰ পৰা চেম্পিয়ন হৈ তেখেতসকলে নেশ্যনেল পৰ্যায়ত খেলিবৰ কাৰণে সুবিধা পাব। তো এনেকুৱা ধৰণৰ আমি লিংক এটা ৰাখি পেলাই এই প্ৰতিযোগিতাখন আমি ইয়াতে অনুষ্ঠিত কৰিছোঁ। গতিকে আমি আশা কৰোঁ এই প্ৰতিযোগিতাৰ লগত যিহেতু গাঁৱৰ সকলো মানুহে, গ্ৰাম্য জীৱনৰ সকলো ব্যক্তিয়ে এই খেলবিধক ভাল পায়, জনপ্ৰিয় হয়। তো গতিকে এই ভালপোৱা খেলবিধক যাতে আকৌ আগুৱাই গৈ পেলাই আমি ষ্টেটৰ পৰা ডিষ্ট্ৰিক্টৰ পৰা ষ্টেটৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ত গৈ পেলাই যাতে আমি অংশগ্ৰহণ কৰিব পাৰোঁ, তাৰ কাৰণে এইটো এটা আমাৰ কাৰণে এটা সুন্দৰ প্লেটফৰ্ম। গতিকে মই আশা কৰোঁ যে ইয়াতে যিকেইটা ক্লাব ইতিমধ্যে 14টা ক্লাবে আমাৰ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে, আমি আশা কৰোঁ নেক্সট ইয়াৰ আমাৰ আৰু ক্লাবৰ সংখ্যা ইয়াতে প্ৰতিযোগিতাৰ টীমৰ সংখ্যা বাঢ়িব, আমি আশা কৰোঁ। আৰু আমি অনুৰোধ জনাম যাতে প্ৰত্যেকখন গাঁৱৰ পৰা আহি পেলাই এনেকুৱা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে।